সৃষ্টি হৈছে ক্ৰমাৎ অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কাৰণ এই কাৰাগাৰত আছে শ্যামকানুৰ সিদ্ধাৰ্থ ৰাজপথত কাৰাগাৰৰ বাহিৰত সহস্ৰ জনতা এটা গোট খাইছে তেওঁলোকৰ এটাই দাবী এই পাঁচটা অভিযুক্তক অতি শীঘ্ৰে তেওঁলোকৰ হাতত গটাই দিব লাগে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নিমিষতেই হাজাৰ হাজাৰ ৰাইজ আহি তেওঁলোকে এইদৰে তাত অৱস্থান কৰিছেই আৰু মোক এক প্ৰকাৰ আৰক্ষীয়ে লাঠি চাল্লা কৰিবলৈ বাধ্য হৈছে হাজাৰ হাজাৰ জুবিন অনুৰাগী ওলাই আহিছে এয়া বাক্সা কাৰাগাৰৰ সন্মুখৰ দৃশ্য আপোনালোকক দেখুৱাই আছো আধা ঘণ্টাৰ আগতে মই লাইভত আহিছিলো 5-6জন ব্যক্তি আছিল লাহে লাহে মানুহৰ সংখ্যা বৃদ্ধি পাইছে আৰক্ষীৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু ৰাইজে নামানে ৰাইজৰ নাচুৰবান্দা এইদৰে গতিয়াগতিত লিপ্ত হৈছে সকলোৰে এটাই দাবী জুবিন গাৰ্গৰ হত্যাকাণ্ডত লগত জড়িত থকা ব্যক্তি কোনো কাৰণত সেই বাক্সাৰ সেই নতুন কাৰাগাৰখনত থাকিব নোৱাৰিব এই সকল হৈছে স্থানীয় ৰাইজ তেওঁলোক জুবিন গাৰ্গৰ অনুৰাগী তেওঁলোকে এটাই কৈছে জুবিন গাৰ্গক জুনে মৃত্যুৰ মুখলৈ ঠেলি দিছে তেওঁলোকৰ স্থান কেতিয়াও আমাৰ ঠাইখিনি হ'ব নোৱাৰে এইখন কাৰাগাৰৰ পৰা তেওঁলোকক লৈ যাওক অন্যথা আমাৰ মাজত গটাই দিয়ক সকলোৰে এটাই দাবী পুৰুষ মহিলা কণ কণ শিশু বৃদ্ধ সকলো ওলাই আহিছে আপোনালোকক এয়া দৃশ্যাংশ মই দেখুৱাই আছো এয়া বাক্সাৰ নতুন জিলা কাৰাগাৰৰ সন্মুখৰ দৃশ্য পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে আৰক্ষীয়ে লাঠিচাল্লা কৰিবলৈ বাধ্য হৈছে প্ৰতিবাদকাৰী বুলি কৈছো প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰি সেই গাড়ীখনৰ বাহন ভাঙি দিছে পৰৱৰ্তী পৰ্যায়ত কমাণ্ডো বাহিনী মুতায়ন কৰা হৈছে লাহে লাহে CRPF বাহিনীও তালৈ মুতায়ন কৰা হ'ব কিন্তু গতিয়াগতি আৰম্ভ হৈছে ৰাইজ তাৰ পৰা আঁতৰি নাযায় ৰাইজ নাচুৰবান্দা শ্যামকানু মহন্ত যিজনে সিংগাপুৰত বহি চিঠি লিখি আছিল জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সিংগাপুৰত বহি তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতি আছিল সিদ্ধাৰ্থ শৰ্মা অ'ত পলাই ফুৰিছিল জুবিন গাৰ্গ মোবাইল ফোনটো লৈ তেওঁলোকক এতিয়া তেওঁলোকৰ হাতত গটাই দিয়াৰ দাবী তুলিছে এয়া হৈছে পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে সহস্ৰাধিক জনতা ওলাই আহিছে তেওঁলোকৰ এটাই দাবী যে অতি শীঘ্ৰেই এই লোকসকলক আমাৰ হাতত গটাই দিয়ক লাহে লাহে প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপত আহত হৈছে এজন আৰক্ষী জেলৰ সন্মুখত বহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে কাৰাগাৰৰ সন্মুখতো জাষ্টিস ফৰ জুবিন শ্লোগান আৰম্ভ হৈছে আৰক্ষী বাহনলৈ প্ৰতিবাদকাৰী শিলগুটি নিক্ষেপত আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত হৈছে শ্যামকানু সিদ্ধাৰ্থক ফাঁচীৰ দাবী তুলিছে এইখন জেলতে আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুজনকৈ দেহৰক্ষী দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো ক্ৰমান্বয়ে হতাহতি আৰম্ভ হৈছে আৰক্ষীৰ সৈতে তেওঁলোকৰ খণ্ডযুদ্ধ আৰম্ভ হৈছে লাহে লাহে মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু এয়া হৈছে বৰ্তমান বাক্সা জিলা কাৰাগাৰৰ সন্মুখৰ পৰিস্থিতি ক্ৰমান্বয়ে অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি এগৰাকীৰ মহিলা আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হৈছে কিমান মানুহক আঁতৰাই পঠাব আৰক্ষীয়ে কথাটো হৈছে সেইটো কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছিল বুলি তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু বাহিৰৰ পৰিস্থিতিক লৈ পেলাই এতিয়া চিন্তা ব্যক্ত কৰা হৈছে আৰু আৰক্ষী প্ৰশাসনে জনাইছে যাতে পৰিস্থিতি অধিক বেয়াৰ ফাললৈ ঢাল নাখায় সেইকাৰণে কোৱা হৈছে যে এখন লোক তাৰ মন্তব্য আহিছে আমাৰ তাৰ পৰা শুনাব বিচাৰিছো আপোনালোক গুৱাহাটীৰ কাৰাগাৰত মালিচ বিচাৰি আছিল তাক বোলে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় ইমান ধুনীয়াকৈ মালিচ দিম নহয় তাৰ সব দেহাৰ বিষ নহয় যাব কেইজন যুৱকক ইয়াত সোমাই দুজন ল'ৰা সোমাই থৈ দিছে সৈতান্তে ওলাই দিয়ক আৰু ভূমিবিলাকক ফাঁচি দিয়ক অপৰাধীক ফাঁচি দিব নোৱাৰে আৰু আমাৰ নিৰ্দোষী ছোৱালীকেইটাক নি এৰেষ্ট কৰি ৰাখি আছে তেওঁলোকে কিয় আমাৰ নিৰ্দোষী ছোৱালীবিলাকক নি এৰেষ্ট কৰিব লাগে তেওঁলোকে যদি পাৱাৰ আছে তেওঁলোকে দোষী শাস্তি দিব লাগে আমাৰ ন্যায় দিব লাগে আমি তাকে বিচাৰো গতিকে এই দুজন অপৰাধীক অতি সোনকালে ফাঁচিৰ ব্যৱস্থা কৰক নহলে আমাৰ এই অসম উত্তপ্ত পৰিস্থিতি হৈয়ে থাকিব আমি কোনো অসম পুলিচক আমি খাতিৰ নকৰো আমি ল'ৰা ছোৱালী যদি চাৰিজন ল'ৰা সোমাই নিছি শাস্তি দোষী শাস্তি দিব নোৱাৰে পাব্লিকক শাস্তি দিলে হ'ব নেকি এই জ্বলাই দিয়া হৈ যাব চব পাব্লিকে নিশ্চয়কৈ যে এই ধৰণে শ্যামকানু মহন্তই গুৱাহাটীৰ কাৰাগাৰত মালিচ বিচাৰি আছিল তাক বোলে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় ইমান ধুনীয়াকৈ কেয়াৰ মালিচ দিম নহয় তাৰ সব দেহাৰ বিষ নহয় যাব শ্যামকানু মহন্তক মোক মাৰিব দিয়ক আৰু মোক ফাঁচি দিয়ক নো মেটাৰ মোক জুবিনদাৰ ন্যায় লাগে
ন্যায় লাগে মোক ফাঁসি দিও মই হাইয়ে ফাঁসিলম নিজে ফাঁসিলম মাত্ৰ জুবিনদাৰ ন্যায় লাগে গেট খুলি দিয়ক মোক সকলোকে সমিব দিয়ক মই একলা সমিম গেট খুলি দিয়ক বন্ধ কৰি দিয়ক আজি আমাৰ আমাৰ হিন্দুৰ আইজা হিন্দা বিচাৰি আলৰকে ন্যায় লাগে গুৱাহাটীৰ কাৰাগাৰত মালিচ বিচাৰি আছিল তাক বোলে মালিচ লাগে ইয়াত উলিয়াই দিয়ক না আমি মালিচ দিম নহয় ইমান ধুনীয়াকৈ কাৰ্বিন কেলেকি মালিচ দিম নহয় তাৰ সব দেহাৰ বিষ নহয় যাব কেইজন যুৱকক ইয়াত সোমাই দুজন ল'ৰা সোমাই থৈ দিছে সৈকান্তে ওলাই দিয়ক আৰু ভূমিবিলাকক ফাঁচি দিয়ক আমাৰ তেওঁলোকে অপৰাধীক ফাঁচি দিব নোৱাৰে আৰু আমাৰ নিৰ্দোষী চলিকেইটাক নি এৰেষ্ট কৰি ৰাখি আছে তেওঁলোকে কিয় আমাৰ নিৰ্দোষী চলিবিলাকক নি এৰেষ্ট কৰিব লাগে তেওঁলোকে যদি পাৱাৰ আছে তেওঁলোকে দোষীক শাস্তি দিব লাগে আমাৰ ন্যায় দিব লাগে আমি তাকে বিচাৰো গতিকে এই দুজন অপৰাধীক ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখিছে সকলোৱে তেওঁলোকক বাহিৰলৈ উলিয়াই আনিবলৈ কৈছে এয়া হৈছে ৰাইজৰ দাবী কোনো কাৰণত তেওঁলোকক মাফ নকৰে আৰু জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে এই ধৰণৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত থাকিব এয়া আৰম্ভণি অসমৰ যিকোনো জেললৈ নিলে এইকেইটা অভিযুক্তৰ ক্ষেত্ৰত এনেকুৱাই কৰিব অসমৰ ৰাইজে এয়া এটা মাথো উদাহৰণ এয়া বাক্সাবাসী ৰাইজে স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গৰ লগত যদি কোনোবাই বেয়া কৰিছে তেওঁলোকৰ স্থান কিন্তু অসমত নাই সেই কথা স্পষ্ট হৈ গৈছে এই কথাৰ পৰা আৰু যিমানেই নিৰাপত্তা নিদিয়ক কিয় ৰাইজৰ ৰুখৰ সন্মুখীন হৈছে ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে মানুহে কৈছে কিমান দিন লুকুৱাই ৰাখিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু কৈছে যে অতি শীঘ্ৰেই তেওঁলোকক ইয়াৰ পৰা উলিয়াই পঠিয়াওক ইয়াৰ পৰা লৈ যাওক কাৰণ বাক্সা জিলাৰ নাম তেওঁলোকে বদনাম হোৱাটো নিবিচাৰে যে জুবিন গাৰ্গৰ ৰহস্যজনক ঘটনাৰ লগত জড়িত ব্যক্তিক তেওঁলোকে স্থান নিদিয়ে এয়া দৃশ্যাংশ দেখুৱাই আছো এতিয়া ক্ৰমান্বয়ে মানুহ ওচৰ যিবোৰ গাঁৱৰ মানুহ আছে তেওঁলোক ওলাই আহিছে যেতিয়াই মানুহবোৰে খবৰ পালে যে বাক্সাৰ নতুন কাৰাগাৰত গৈ তেওঁলোকৰ নতুন ঠিকনা হ'ব এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ তাৰপিছত কিন্তু এইবোৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁলোক কোনো দল সংগঠনৰ মানুহ নহয় তেওঁলোক কোনো কাকো চিনি নাপায় কিন্তু কেৱল এজন মানুহকে চিনি পায় এজন আছে জুবিন গাৰ্গ তেওঁলোকৰ কাৰণে আপোন শিল্পী আছিল তেওঁলোকৰ প্ৰাণৰ শিল্পী আছিল সেই ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কিপনালি নকৰে যোনে যেনেকৈ আছিল কোনোবাই গামোচা পিন্ধি আছে কোনোবাই হাফ পেণ্ট পিন্ধি আছে সকলো ওলাই আহিছে এয়া হৈছে বাক্সাৰ দৃশ্য আৰু তাৰ সন্মুখত থাকিয়ে তেওঁলোকে আৰম্ভ কৰিছে প্ৰতিবাদ অব্যাহত আছে আৰু প্ৰতিবাদৰ মাজতে তেওঁলোকৰ স্পষ্ট কথা যে এওঁলোকক ইয়াৰ পৰা আঁতৰাই নিব লাগে এই জেলত তেওঁলোকৰ স্থান নাই যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁলোকে এই জেলৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব এটা প্ৰশাসনে হয়তো নতুনকৈ চিন্তা কৰিব লাগিব যে এওঁলোকক ক'ত থব কেনেকৈ থব যদিও এখন জেলত থয় তেন্তে কিমান বেছি নিৰাপত্তাৰক্ষী মুতায়ন কৰিব লাগিব হেতু হয়তো দৃশ্যাংশ দেখি আপোনালোকে নিজে গম পাইছে আৰু আৰক্ষীয়ে নিজে কৈছে যে আমি ৰাইজৰ আবেগক সন্মান জনাও ৰাইজে নিজৰ আবেগ প্ৰকট কৰিছে কিন্তু শান্ত হ'ব লাগিব এই আহ্বান অসম আৰক্ষীৰ ফালৰ পৰা আহিছে তেওঁলোকে কৈছে যে আমিও জুবিন গাৰ্গৰ অনুৰাগী আমি দেখিছিলোঁ শ্যামকানু মহন্তৰ ঘৰৰ সন্মুখত আইটিবিপিৰ এজন জোৱানে জয় জুবিনদা ধ্বনি দিছিল আৰু জুবিনদাৰ শেষ কৃত্য সম্পন্ন কৰাৰ সময়ত আমি দেখিছিলোঁ প্ৰত্যেকজন আৰক্ষী বিষয়াৰ চকু পানী আছিল তেওঁলোকো জুবিন গাৰ্গৰ অনুৰাগী আছিল কিন্তু এতিয়া কথাটো এনেকুৱা ধৰণৰ যে আইনৰ দৃষ্টিকোণেৰে বা তেওঁলোকৰ নিজৰ চাকৰিৰ কাৰণে তেওঁলোকে এইখিনি মানুহক বাধা দিবলগীয়া হৈছে আৰু তেওঁলোকে সেইকাৰণে কৈছে যে ৰাইজৰ খং উঠাটো স্বাভাৱিক আৰু ৰাইজৰ এই খঙক আমি সন্মান জনাইছোঁ আবেগক আমি সন্মান জনাইছোঁ কিন্তু ৰাইজ শান্ত হওক আইনী প্ৰক্ৰিয়াৰে যি ব্যৱস্থা গ্ৰহণ কৰা হয় হ'ব এনেকুৱা ধৰণৰ মন্তব্য কৰিছে কিন্তু ৰাইজ নাচুৰবান্ধা তেওঁলোকৰ এটাই কথা যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে মানুহক বাক্সাৰ ৰাইজে কোনো কাৰণত স্থান নিদিয়ে তাত তেওঁলোকক থাকিবলৈ নিদিয়ে তাৰ পৰা তেওঁলোকক খেদি পঠিওৱা হ'ব শিলগুটি নিক্ষেপ কৰিছে ভাবক পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে প্ৰথমতে বৰমাৰ যিখন উৰণ সেতু আছিল উৰণ সেতুখনৰ তলত এই ৰাইজৰ খুবৰ সন্মুখীন হৈছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুই দেহৰক্ষী তাৰ পিছত লাহে লাহে মানুহ গোট খাবলৈ ধৰিলে জেলৰ সন্মুখত আৰু তেওঁলোকক যেতিয়া জেলৰ ভিতৰত সোমোৱা হৈছিল তেতিয়া অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি তাৰ পিছৰ পৰিস্থিতি মই আপোনালোকক দেখুৱাই আছোঁ এয়া ঠেলা হেঁচা লাগিছে
আৰু এতিয়া তেওঁলোকৰ এটাই দাবী যে চৰকাৰে বা আৰক্ষী প্ৰশাসনে তেওঁলোকক বাক্সাত ৰাখিব নোৱাৰিব কিন্তু বিকল্প স্থান ক'ত আছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকে নিজেই থাকিব নিবিচাৰে কাৰণ তেওঁলোকৰ প্ৰাণৰ নিৰাপত্তাৰ কথাটো আছে কিন্তু নিৰাপত্তাৰ কথাটো এতিয়া এনেকুৱা ধৰণৰ জেলতটো বাদ দিলো তেওঁলোকৰ নিৰাপত্তা ক'তোৱে নাই তেওঁলোকক মানুহে বিচাৰি ফুৰিছে প্ৰত্যেকজন অসমবাসীয়ে বিচাৰি ফুৰিছে আৰু এনে পৰিস্থিতিত এতিয়া তেওঁলোকৰ কাৰণে যিখন আটাইতকৈ সুৰক্ষা জনিত কাৰণত আটাইতকৈ যোনখন সিকিউৰ জেল আছিল সেই জেলখনতে এতিয়া এনেকুৱা ধৰণৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল তাৰ পৰা যদি পুনৰ ডিফুলে নিব লগা হয় তেন্তে পুনৰ এটা দীঘলীয়া এটা যাত্ৰা তেওঁলোকে কৰিব লাগিব কিন্তু সেয়া আদালতৰ ফালৰ পৰা দিয়া হ'বনে নহয় সেয়াও এটা ডাঙৰ কথা হঠাৎ তাৰ পৰা লৈ আনিব নোৱাৰে কিন্তু পৰিস্থিতি অধিক ভয়ংকৰ হৈ হৈ গৈ আছে আৰু সেই পৰিস্থিতি কেতিয়া খাম কাটিব তাৰো কিন্তু কোনো নিশ্চয়তা নাই কাৰণ মানুহে এটা কথা কৈছে যে আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ মই পুনৰ আপোনালোকৰ দৃষ্টান্ত দেখুৱাব বিচাৰিছোঁ এইখিনি মানুহ ওলাই আহিছে মহিলাসকলৰ হাতত কুলাত কেঁচুৱালৈ ওলাই আহিছে এনেকুৱা দৃশ্য হয়তো আমি আগতে দেখা পোৱা নাছিলোঁ প্ৰতিবাদ বহুত হয় কিন্তু এই ধৰণৰ প্ৰতিবাদ তেওঁলোকে শান্ত হোৱা নাই তেওঁলোকৰ এটাই কথা যে জুবিন গাৰ্গক যোনে হত্যা কৰিলে বা জুবিন গাৰ্গক ৰহস্যজনকভাৱে মৃত্যুৰ লগত যোনসকল লোক জড়িত আছে তেওঁলোকৰ স্থান কিন্তু নাই এইদৰে এগৰাকী মহিলাক গতি কৰা হৈছে আৰু তেওঁ লাগিবলৈকে আহিছে কাৰণ তেওঁলোকক ন্যায় লাগে সকলোৱে জাষ্টিস ফৰ জুবিন লিখি আছে এই সকলো মানুহে জাষ্টিস ফৰ জুবিন লিখি আছে ভাল খবৰ যে 1 মিলিয়ন পাৰ হৈছে জাষ্টিস ফৰ জুবিনৰ যেটো এটা প্ৰটেষ্ট আছিল আৰু অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ডিজিটেল আন্দোলন বুলি ক'ব লাগিব জুবিন গাৰ্গ মানুহজন নাথাকিব পাৰে কায়িকভাৱে তেওঁৰ মাজত নাথাকিব পাৰে যিদৰে তেখেতে জীৱিত কালত তেখেতৰ ইতিহাস ৰচনা কৰিছিল তেখেত নথকাৰ পিছতো তেখেতৰ নামটোৰ জৰিয়তে আমি অসমবাসীয়ে ইতিহাস ৰচনা কৰিছো সমগ্ৰ বিশ্বই দেখিছে যে #জাষ্টিস ফৰ জুবিন গাৰ্গ কোন এজন জুবিন গাৰ্গ মানুহে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে নজনা মানুহে কিন্তু অসমবাসীয়ে জনাই দিছে যে আমাৰ সুপুত্ৰ আমাৰ অসমৰ কণ্ঠ জুবিন গাৰ্গ তেওঁৰ কাৰণে আমি সদায় ন্যায় বিচাৰি যাম আজি ২৬টা দিন পাৰ হৈ গ'ল ২৬টা দিনলৈকে যেটা ন্যায় পোৱা নাই মানুহে আসলতে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে সঁচা অৰ্থত ক'বলৈ গ'লে মানুহৰ বহুত বেছি খং উঠিছে খুবত ফাটি পৰিছে সেইকাৰণে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিছে গালিগালাজ কৰিছে তেওঁলোকক আৰু ওচৰত পালে তেওঁলোকক যেন শেষ কৰি পেলাব এনেকুৱা ধৰণৰ মূৰ্তি মানুহৰ ৰুদ্ৰ মূৰ্তি আমি দেখিবলৈ পাইছো এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে তালৈ আৰু অধিক নিৰাপত্তাৰক্ষী নি থকা হৈছে চিআৰপিএফ বাহিনী মুতায়ন কৰা হ'ব আৰু ইয়াতকৈ অধিক বহুত বেছি পানী নখৰাকা নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব লাগিব যেটো অসম আৰক্ষীৰ কাৰণে কৰবাত নহয় কৰবাত এটা চিন্তাৰ কাৰণ ধন্যবাদ